দিছে ইয়াতে ধূলি, এইবিলাক হৈছে ধূলি মিক্স কৰি দিছে। চাওক এয়া চাওক, কি টকাবিলাক এনে আহিছে নেকি? আমি সকলোৱে জানো চৰকাৰে আমাৰ টকা দি আমাৰ কাম কৰি আছে, কিন্তু চৰকাৰৰ টকা নহয় দেই, এই টকাটো আমাৰ টকা, আমাৰ সাধাৰণ ৰাইজৰ টকা। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে পোনপ্ৰথমতে অসমৰ ৰাইজসকলকে মই নমস্কাৰ জনাইছোঁ। যেতিয়া আমি সদায় অহা যোৱা কৰা ৰাস্তাটো ভাল হয় তেতিয়া বহুত ভাল লাগে মনটো, আৰু যদি বেয়া হৈ থাকে, মাজে মাজে গাঁটা হৈ থাকে, তেতিয়া আৰু বহুত বেয়া লাগে। তো আমাৰ এই ৰাস্তাটোৰ মাজে মাজে গাঁটা হৈছিল, অকল আমাৰ এই ৰাস্তাটো নহয়, ইফালে গুৱাহাটী টু বৰপেটা সেইটো ৰাস্তাও বেয়া হৈছে, ইফালে আমাৰ মাছদিয়া টু সৰ্থেবাৰী এই ৰাস্তাটো বেয়া হৈছিল, ভিতৰুৱা ৰাস্তা, ভিতৰুৱা অঞ্চলত। তো মাজে মাজে গাঁটা হৈছে, তাৰ কাৰণে কামবিলাক কৰি আছে, ভাল লাগিছে মনটো। কিন্তু যদি সেই গাঁটাবিলাকৰ কামবিলাক কৰোঁতে যদি ঠিকাদাৰে আহি কিনে বেয়াকৈ কৰে, তেতিয়াহ'লে বহুত বেয়া লাগে মনটো। এটা কথা কি গম পাইছেনে, আমি বিজেপি চৰকাৰখনক আমি শলাগ জনাওঁ। কেতিয়া শলাগ জনাওঁ? যেতিয়া এটা ভাল কাম কৰে। তো যদি বেয়া কাম কৰে, আমাৰ সাধাৰণ ৰাইজসকলৰ আমাৰ কি লাগে? বেয়া লাগে। তো মই আপোনালোকক দেখুৱাই আছোঁ, এই ৰাস্তাটোৰ মাজে মাজে গাঁটা হৈছে, আৰু গাঁটা হোৱাৰ বিনিময়ত গাড়ী চলাচল কৰাত অসুবিধা হৈছে, তাৰ লগতে এক্সিডেণ্টো হয়। তো ভাল কাম কৰিছে, কি ধুনীয়া কৰি এই গাঁটাবিলাক ৰিপেয়াৰিং কৰিছে, কিন্তু এটা বহুত ডাঙৰ কথা, ইফালে এইবিলাক কাম কৰিছে, চাওক এইবিলাক চব গোটেই ধূলি, আৰু যোৱাকালি কৰি গৈছে এই ৰাস্তাটো, যোৱাকালি কৰি গৈছে, কিন্তু গোটেই উঠিয়ে গেল। কি কাম কৰিছে আপোনালোকে চাই লওক, গোটেই উঠিয়ে গেল ৰাস্তাটো। এয়া চালক, গোটেই শিলগুটি দেখা পাইছেনে? উঠি গেল। যোৱাকালি কৰিছে, আজি যদি উঠি যায় তেতিয়াহ'লে কিমান এটা দুখৰ বিষয়, তাৰমানে আচৰিত। কেনেকৈ আমি শলাগ লওঁ, আমি সাধাৰণ ৰাইজে কেনেকৈ আমি ভাবোঁ বোলে এই চৰকাৰখনে ভাল কাম কৰিছে। তো মই এই ভিডিঅ'টো এটা কাৰণতে বনাইছোঁ, যেতিয়া নিজৰ ঘৰখনৰ আগৰ ৰাস্তাটো যেতিয়া ভাল হয় তেতিয়া বহুত ভাল লাগে। যদি বেয়া হয় বা অন্য কণ্ট্ৰেক্টৰে আহি কিনে যদি বেয়াকৈ কামবিলাক কৰি যায়, তেতিয়াহ'লে কেনেকুৱা লাগিব মনটোত? বহুত দুখ লাগিব, বহুত বেয়া লাগিব। সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ, আপোনালোকক দেখুৱালোঁ। এয়া হৈছে তাৰমানে কাৰুকাৰ্য, ইয়াত কামবিলাক কৰিছে, কোনো ফিনিচিং নাই। এইটো গাঁটা আছিল, গোটেই উঠি গ'ল। আপোনালোকে চাওক, দেখা পাইছেনে? চাই লওক, গোটেই উঠি গৈছে। কি তাৰমানে এইবিলাক কি? যোৱাকালি কৰি যোৱাৰ পিছত যদি আজি উঠি যায়, কোনো ধৰণৰ যিটো মছলা বুলি কয়, তেল বুলি কয়, সেই বস্তুটো কম পৰিমাণে মাৰা হৈছে। এনে তাৰমানে নামত কামবিলাক কৰি গৈছে, একো নাই ভাই, একো ফলাফল নাই। তো আপোনালোকক মই এটা অনুৰোধ জনাইছোঁ, এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আমাৰ চিএম ছাৰে গম পায়। এটা কথা ভালদৰে মনত ৰাখিব, এই কামত কিন্তু আমি ৰাইজে সন্তুষ্ট নহয়, আৰু কোনো পধ্যে এইবিলাক কাম আমি মানি ল'ব নোৱাৰোঁ। এনেকুৱাকৈ কাম কৰিলে আমি কোনোদিনো মানি ল'ব নোৱাৰোঁ, এইটো স্বাভাৱিক। এইটো মই সকিনি দিছোঁ আমাৰ বিজেপি চৰকাৰখনক, যদি এনেকুৱা কামবিলাক কৰে আমাৰ সাধাৰণ ৰাইজে আমি কোনোদিনো মানি নলওঁ। তো আমাৰ ইয়াতে মাছদিয়া পঞ্চায়তৰ সৰুক্ষেত্ৰ সমষ্টিৰ বিধায়ক আছে, তাৰ লগতে এই ৰাস্তাৰ ডিপাৰ্টমেণ্টৰ অফিচাৰবিলাক আছে, সেইবিলাককো মই অনুৰোধ জনাইছোঁ, আপোনালোক আহক, আহি কিনে চাই যাওক কেনেকুৱা হৈছে এই কামবিলাক। মই ভিডিঅ' বনোৱা, মই কোনো ধৰণৰ সাংবাদিক নহয়, মই এটা সাধাৰণ মানুহ, সাধাৰণ ৰাইজ হিচাপে মই এই ভিডিঅ' বনাইছোঁ। গতিকে কামবিলাক হ'ব লাগিব, ভাল হ'ব লাগিব কামবিলাক। সেইকাৰণে এই ভিডিঅ' বনাইছোঁ, যাতে এই ৰাস্তা যদি এনেকুৱা নহয়, আমাক ভাল ৰাস্তা লাগিব, ভালদৰে কাম কৰিব লাগিব। আৰু চৰকাৰে এই কামবিলাক কৰিব দিছে, কিন্তু ভাল পাইছোঁ। ৰাস্তা গাঁটা হৈছে, মেইন ৰাস্তাত গাঁটা হৈছে, আমাৰ ভিতৰুৱা ৰাস্তাত গাঁটা হৈছে, এইবিলাক কাম ৰিপেয়াৰিং কৰিব দিছে, ভাল পাইছোঁ, বহুত ভাল লাগিছে মনটোত। কিন্তু যদি ঠিকাদাৰে আহি কিনে যদি এইবিলাক কামবিলাক কৰে, এনেকুৱা কামবিলাক যদি কৰে, তেতিয়াহ'লে আমি কিন্তু ৰাইজে সন্তুষ্ট নহয়। তো আপোনালোকক মই অনুৰোধ জনাইছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চিএম ছাৰে গম পায় এইবিলাক কামবিলাক কৰিছে। এইবিলাক যদি এনেকৈ যদি কামবিলাক কৰি যায়, তেতিয়াহ'লে কেনে দুখৰ বিষয় হ'ব। ইয়াত দেখা পাইছে, ইয়াত ধূলি দিছে, ইয়াতে এইবিলাক হৈছে ধূলি মিক্স কৰি দিছে। চাওক কি টকাবিলাক এনে আহিছে নেকি? আমি সকলোৱে জানো চৰকাৰে আমাৰ টকা দি আমাৰ কাম কৰি আছে, কিন্তু চৰকাৰৰ টকা নহয় দেই, এই টকাটো আমাৰ টকা, আমাৰ সাধাৰণ ৰাইজৰ টকা, আৰু এই টকা দি এই কামবিলাক কৰিছে। কিন্তু কেনেকুৱা হৈছে আপোনালোকে চিন্তা কৰক, কি মানে ভাল কাম কৰিছে আমাৰ ওপৰত।